নমস্কাৰ সৈনিকাস ডায়েৰীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো আৰু আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেনেহলে গমেই পাইছে আমি কলৈ আহিছিলো আৰু যদি চোৱা নাই তেনেহলে আপোনালোকে চাই লব। আমি আহিছো এবাৰ ৰাস মহোৎসৱ বুলি মাজুলীলৈ আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱালৈ মই কত ফুৰিলো আৰু এতিয়া মই পাৰ্ট 2 লৈ আহিছো আপোনালোকৰ বাবে। আমি বৰ্তমান আছো শ্ৰী শ্ৰী আউনিআটী সত্ৰত আৰু ইয়া আপোনালোকে দেখিছে তুলসীৰ এটা খুঁটা যেটো লাই খুঁটা হয় আৰু এয়া হৈছে এটা একুৰিয়াম। বৰ্তমান একুৰিয়ামটোত মাছ বেছিকৈ নাই, দুই এটা আছে আৰু এই হেউজিয়াবোৰ যে সঁচাকৈ বহুত ভাল লাগে আৰু চাৰিওফালে চালে গোটেইখিনি হেউজিয়াই মনটো বহুত ভাল লাগি যায়। আপোনালোকেও ভিডিঅ'টো উপভোগ কৰিব শেষলৈকে। এয়া আমি গোটেইকেইটাই ঘূৰিছো চাৰিওফালে ক'ত কি আছে গোটেইখিনি চাইছো আৰু এয়া দেখিছেনে ইয়াত থকাৰ ব্যৱস্থা আছে, খুব সুন্দৰকৈ কোঠাবিলাক বনাই থোৱা আছে। ইয়াত বহুতো কোঠা আছে, ইয়াত থকাৰ ব্যৱস্থা আছে, থকা খোৱাৰ আৰু কোঠাখিনিত নামাকৰণ কৰা হৈছে। ইয়াত যিসকল সত্ৰৰ ভকত বা সত্ৰাধিকাৰ তেওঁলোকৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু খুব ধুনীয়াকৈ ফুলবোৰো ফুলি আছে। এনেধৰণে আমি চাৰিওফালে এপাক ঘূৰিলো, গোটেইখিনি চালো আৰু এনেদৰে আহি আমি ইয়াৰ পাছতে পাইছোহি আউনিআটী সত্ৰত থকা সংগ্ৰহালয় মিউজিয়ামৰ ভিতৰত যথেষ্টখিনি পুৰণি দিনৰ আহোম যুগৰ বস্তু আছিলে, কিন্তু তাৰ ভিতৰত ভিডিঅ' বা ফটো উঠাবলৈ দিয়া নহয় আৰু আমি এনেদৰে আউনিআটী সত্ৰৰ ভিতৰভাগ চালো, আপোনালোককো দেখুৱালো আৰু এতিয়া আমি ইয়াৰ পৰা উভতিবলৈ লৈছো। ইয়াৰ আগত আমাৰ ভাগিনীজনী তাই গৈ আছে আৰু আমিও ইয়াৰ পৰা ওলাইছো। বাহিৰত বহুত দোকান পোহাৰ আছিলে আৰু তাতে আমি অলপ সময় ৰৈ এতিয়া আমি আহিছো উত্তৰ কমলাবাৰী সত্ৰত। এয়া আমি আহি পাইছোহি শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। বহুত মানুহ আছে ইয়াতে আৰু ইয়াত যিহেতু ৰাস হৈ আছে আৰু ইয়াৰ ৰাস বহুত ধুনীয়া হয়। আমি অৱশ্যে ইয়াত ৰাস চাব নোৱাৰিলো যিহেতু আমি য'ত এতিয়া আছো তাৰ পৰা উত্তৰ কমলাবাৰী সত্ৰলৈ কিছু দূৰেই হয়, সেইবাবে আমি তাৰ য'ত আমি আছো তাতে আমি ৰাস চালো। তাতো যথেষ্ট ধুনীয়া হৈছিলে ৰাস, কিন্তু আমি ইয়াত চাব নোৱাৰিলো, তাৰ বাবে বেয়াও লাগিছে। ভৱিষ্যতে যদি কেতিয়াবা পাৰো তেতিয়া চাম, কিন্তু এতিয়া আমাৰ ইয়াৰ পৰিৱেশটো চায়ে বহুত ভাল লাগিছে। চাৰিওফালে ইমান সুন্দৰকৈ বস্তুবিলাক সজাই থোৱা আছে আৰু বিশেষকৈ লাইটবিলাক দেখি মনটো বহুত ভাল লাগি গৈছে। আমি অলপ সময় ইয়াতে থাকিলো আৰু গোটেই পৰিৱেশটো অলপ উপভোগ কৰিলো। ইয়াত এই পুখুৰীটোতে হেনো খুব সুন্দৰকৈ মহাৰাসৰ দৃশ্যসমূহ দেখুওৱা হয়। বসুদেৱে ভগৱান শ্ৰীকৃষ্ণক জন্মৰ পাছত যেতিয়া যশোদাৰ ঘৰলৈ নন্দৰ ঘৰলৈ লৈ গৈছিলে সেই দৃশ্যটো পানীৰ মাজত খুব সুন্দৰকৈ দেখুওৱা হয়। মই ছ'চিয়েল মিডিয়াতে দেখিছোঁ, চাবলৈ যথেষ্ট মন আছিলে কিন্তু নোৱাৰিলোঁ চাব। ভৱিষ্যতে যদি পাৰোঁ চাম, কিন্তু এতিয়া এনেদৰেই আমি গোটেই পৰিৱেশটো উপভোগ কৰিছোঁ।
দেখিছেনে স্ক্ৰিনত খুব ধুনীয়াকৈ ৰাসৰ দৃশ্য ইয়াত দিয়া হৈছে আৰু সকলোৱে ইয়াত চাই আছে ইয়াৰ সন্মুখৰ যিটো বাটচৰা দিয়া হৈছে এটো যথেষ্ট ধুনীয়াকৈ মুখা লগাই দিয়া হৈছে আৰু এতিয়া আমি আহিছো মূল সত্ৰৰ ফালে আহকচোন আমি ভিতৰলৈকে যাওঁ দেখিছেনে ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে এয়া আমি সত্ৰৰ ভিতৰ ফালেলৈ সোমাই আহিছো চাৰিওফালে আমি চালো ইয়াতো থকাৰ ধুনীয়াকৈ ব্যৱস্থা আছে আৰু বিশেষকৈ মই ইয়াত ভিডিওটো ৰাখিবলৈ নহল যদিও ৰাখিছিলোঁ এটা বিচাৰি পোৱা নাই ইয়াত মানে কোঠাবিলাকৰ বাহিৰত ধান কাটি ডাঙৰি থৈ দিছে আৰু এই কোঠাবিলাকৰ বাহিৰত চাৰিওফালে ফুল আছে আৰু ইয়া দেখিছেনে কোঠাবোৰ প্ৰায়ভাগ কোঠাৰ বাহিৰতে খুব ধুনীয়াকৈ এনেদৰে কাৰুকাৰ্য কৰা আছে আৰু দুৱাৰবিলাক ইমান ধুনীয়া সুন্দৰ সুন্দৰ দুৱাৰ কাঠেৰে নিৰ্মিত আৰু ইয়াতো আমি অলপ সময় ৰলো বিভিন্ন ফটো উঠিলো ফটোবিলাক আপোনালোকক ভিডিওটোৰ শেষলৈ দিম আপোনালোকে চাব আৰু এতিয়া আমি আহিছো মূল কীৰ্তন ঘৰৰ ফালে ইয়াত আমি ইয়া সোমাইছো আৰু ইয়াতো খুব ধুনীয়াকৈ ফুলৰ বা বিভিন্ন এনেকে কাৰুকাৰ্যবিলাক কৰা আছে মালে দিব ইয়াত কোনে ইয়া দেখিছেনে সন্মুখৰ যিখন ৱাল হয় সেইখন ইমানেই ধুনীয়াকৈ দিছে যে মই তাৰ পৰা আহিবলৈকে মন যোৱা নাছিলে চালে চাই থাকিবলৈ মন যায় খুব ধুনীয়াকৈ মৌৰা সিংহ এইখিনি ইয়াত ধুনীয়াকৈ কৰি থোৱা আছে যথেষ্ট আকৰ্ষণীয় হয় আৰু ইয়াৰ ভিতৰতো আমি সোমালো ইয়াত খাৱা ললো আমি সকলোৱে তাৰ পিছত আমি ওলাই আহিলো আৰু ওলাই আহি ইয়াৰ লগতে লাগি আছে এখন উদ্যানৰ দৰে পাৰ্কৰ দৰে বনাই থৈছে মূৰ্তিবিলাক থোৱা হৈছে আৰু খুব সুন্দৰকৈ বহাৰ ব্যৱস্থা কৰা হৈছে আৰু খুব নিৰিবিলি পৰিৱেশ শান্তিপূৰ্ণ পৰিৱেশ আপোনালোকে যদি যায় তেনেহলে বহুত ভাল পাব যিসকল এতিয়ালৈকে অহা নাই তেওঁলোকেও আহিব আৰু এনেদৰে ইয়াতো অলপ সময় কটোৱাৰ পাছত ফটো উঠিলো আমি বহিলো আৰু এতিয়া আমি যাবলৈ লৈছো ঘৰলৈ য'ত আমি আছো আৰু গৈ আমি চাব লাগিব ৰাস যেহেতু কেইবা বছৰৰ পাছত ৰাস চাম গতিকে ভাবিছো শেষলৈকে চাম আমিনো কোট ৰাস চালো আপোনালোকক পাছত দেখুৱাম পাছৰ ভিডিওটোত ইয়াত দেখুৱা নহল আৰু কাৰণ বহুত দীঘলীয়া হৈ যাব এয়া অলপ ফটো উঠিছিলো এইখিনিও আপোনালোকক দেখুৱাইছো আশা কৰিলো ভিডিওটো ভাল পালে যদি ভাল পালে লাইক কৰিব আৰু শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানতে সামৰিছো ইয়াৰ পিছৰখিনিৰ হৈতে মই আকৌ আপোনালোকক লগ পাম চেনেলটো চাই থাকিব চেনেলটো ভিজিট কৰাৰ বাবে আৰু ভিডিওবোৰ চোৱাৰ বাবে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ